নিজৰ নিজৰ ৰোল নম্বৰবোৰ ক'বা প্ৰথম। সকলোৰে নিজৰ নিজৰ ৰোল নম্বৰসমূহ ক'বা। নিজৰ নিজৰ ৰোল নম্বৰসমূহ কোৱা। Sir, 21. Sir, 24. Sir, 28. Sir, 18. আজি আলোচনা কৰিম অৰ্থনীতি ভূগোল। অৰ্থনীতি ভূগোলৰ বুলি কোৱাৰ লগে লগে অৰ্থনীতি ভূগোলনো কি? আমি ভূগোল আলোচনা কৰিছো, অৰ্থনীতিৰ বিষয়ে আলোচনা কৰিছিলো আগতে আমি। ভূগোলো পাইছো, আমি অৰ্থনীতিও পাইছো। এতিয়া দুইটা একেলগে আমি আলোচনা কৰিম, অৰ্থনৈতিক ভূগোল। অৰ্থনৈতিক ভূগোল বিষয়ে আমি আলোচনা কৰিম। এই পাঠটো তোমালোকৰ বিশেষকৈ অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা, বিষয়বস্তু, পৰিসৰ আৰু ভাষা প্ৰকাশা বিষয়ে আমি এই ক্লাছটোত আমি আলোচনা কৰিম। কি কি বিষয়ে আলোচনা কৰিম? অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা, বিষয়বস্তু, পৰিসৰ আৰু ভাষা প্ৰকাশা। অৰ্থনৈতিক ভূগোল মানেনো কি? অৰ্থনৈতিক ভূগোল মানে ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বোলে। তোমালোকে পেজ নম্বৰ 1 আছে, সেইটো চিন দি থবা। পেজ নম্বৰ 1 আছে, তোমালোকে সেইটো চিন দি থবা। অৰ্থনৈতিক ভূগোল মানে কি? সম্পদৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়। উৎপাদন মানে উৎপাদন কৰা, সম্পদৰ উৎপাদন কৰা মানে উৎপাদন কৰা, তোমালোকৰ সৃষ্টি কৰা সম্পদৰ। উদাহৰণস্বৰূপে আমাৰ ধান, আমি খেতি কৰোঁ, খেতিৰ পৰা আমি ধান উৎপাদন কৰোঁ, সেইটো এটা তোমালোকৰ সম্পদ। বিতৰণ, তাক আমি কেনেকৈ বিতৰণ কৰিম। উপভোগ, সেইটোক আমি কেনেকৈ উপভোগ কৰিম। বিনিময়, আমি আদান প্ৰদান কেনেকৈ কৰিম। আৰু ইয়াৰ লগত জড়িত কি কেইটাৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ অধ্যয়ন কৰিব? উৎপাদন, বিতৰণ আৰু উপভোগ আৰু বিনিময়। সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত থকা মানুহৰ কাৰ্যকলাপ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰিব। স্থান মানে কোন জেগাত কৰিছে, কামটো কোন ঠাইত কৰিছে, সেই কথাটো তোমালোকৰ আলোচনা কৰিব। এতিয়া তোমালোকৰ চিন দিয়া কি কথা আলোচনা কৰিব? সম্পদৰ উৎপাদন, বিতৰণ আৰু উপভোগ আৰু বিনিময়, এই চাৰিটা কথা। সম্পদৰ ক্ষেত্ৰত এই চাৰিটাই তোমালোকৰ খাটে। উৎপাদন কৰে, বিতৰণ কৰে, উপভোগ কৰে। আমি উপভোগ কৰোঁ তাৰ বস্তুবোৰ, তাক আমি প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰোঁ আৰু তাক আমি বিনিময় কৰোঁ। টকা পইচা হওক, মাধ্যমে হওক বা
আদান প্ৰদান মাধ্যমে হওক আমি তাক বিনিময় কৰোঁ আৰু ইয়াৰ লগত যিবোৰ কাৰ্যকলাপ কেনেকৈ মানুহে উৎপাদন কৰিছে কেনেকৈ মানুহে বিতৰণ কৰিছে কেনেকৈ মানুহে উপভোগ কৰিছে কেনেকৈ মানুহে বিনিময় কৰিছে সেই কাৰ্যকলাপত তোমালোকৰ কেনেকৈ ধৰণে জড়িত হৈ আছে মানুহসকল আৰু সেই মানুহসকল ক'ত আছে সেই মানুহসকল অসমতে আছেনে বিহাৰতে আছেনে ৰাজস্থানতে আছেনে মহাৰাষ্ট্ৰতে আছেনে অসমৰ হয়তো গোলাঘাটতে আছেনে যোৰহাটতে আছেনে সেই কথাবোৰ তোমালোকৰ আলোচনা কৰিব এইবোৰ তাৰ লগত সংগতি ৰাখি কেনেকে তোমালোকৰ কাম কৰিছে আৰু কাল কেতিয়া কৰিছে এই গোটেই কথাখিনি অৰ্থনৈতিক ভূগোলে আলোচনা কৰিব মানে অৰ্থনৈতিক কাৰ্যকলাপসমূহ ভৌগোলিক ভিত্তিত মানুহে ক'ত ক'ত কৰিছে সেই কথাখিনিয়ে অৰ্থনৈতিক ভূগোলত আলোচনা কৰিব মানে এটা তুলনা কৰিব মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপসমূহ ভৌগোলিক ভিত্তিক এটা তুলনা কৰিব আৰু সেই তুলনাৰ পৰাই তোমালোকে যিটো পাব সেইটোৱেই অৰ্থনৈতিক ভূগোল বুলি কোৱা হ'ব তোমালোকে এইটো চিন দি দিবা তাৰ পাছৰ আমি বাকীবোৰ আলোচনা কৰিম তোমালোকে আৰু এটা কথা গুৰুত্ব দিব লাগিব যে অৰ্থনৈতিক ভূগোলত সম্পদ আৰু মানুহৰ কাম কাজ আদিৰ লগত জড়িত এনেধৰণৰ সকলো কথাই আলোচনা কৰা হয় এনেধৰণৰ মানে উৎপাদন বিতৰণ উপভোগ আৰু বিনিময় পেজ নম্বৰ 2 আছে তোমালোকে সেইটো চিনি দিবা অৰ্থনৈতিক ভূগোলৰ সম্পদ আৰু মানুহৰ কাম কাজ অৰ্থনৈতিক ভূগোলৰ মূল দুটা কি আলোচনা কৰিব সম্পদ আৰু মানুহৰ কাম কাজ সম্পদ আৰু মানুহৰ কাম কাজ সেই দুটা মনত ৰাখিবা স্থান আৰু কাল ভিত্তিক সম্পদ আৰু মানুহৰ সম্পদৰ লগত জড়িত মানুহৰ কাম কাজখিনি আলোচনা কৰিব পেজ নম্বৰ 2 আছে সেইটো চিন দি থবা এটা অৰ্থনৈতিক ভূগোলৰ সংজ্ঞাটো আমি চালো অৰ্থনৈতিক ভূগোলৰ আমি সংজ্ঞাটো আমি চালো অৰ্থনৈতিক ভূগোলৰ আমি যিখিনি ভিডিঅ' চাইছো এই গোটেইখিনি আলোচনা স্থান কাল ভিত্তিক মানুহৰ কাৰ্যকলাপসমূহ এই গোটেইখিনি আলোচনা কৰিব মানুহে কি কৰিছে কাম ক'ত কৰিছে কাম কি সম্পদ আহৰণ কৰিছে কি সম্পদ বিতৰণ কৰিছে কি সম্পদ উদ্ঘাটন কৰিছে কি সম্পদ বিনিময় কৰিছে কি কাম কৰিছে সেই কামৰ লগত কি জড়িত হৈ আছে এই গোটেইখিনিয়ে আলোচনা কৰিব
এতিয়া আমি অৰ্থনীতি ভূগোলৰ পৰিসৰৰ বিষয়ে জানিম এইটো অৰ্থনীতি ভূগোলৰ পৰিসৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম এতিয়া অৰ্থনীতি ভূগোলৰ পৰিসৰ মানে পেজ নম্বৰ তোমালোকৰ কিতাপখনৰ পেজ নম্বৰ 2 আছে এতিয়া অৰ্থনীতি ভূগোলৰ পৰিসৰ বা পৰিসৰ বুলি কোৱাৰ লগে লগে অৰ্থনীতি ভূগোলৰ এই পৰিসৰসমূহ তলৰ যিকেইটা তোমালোকৰ 5টা প্ৰশ্ন কেইটামান আছে সেইকেইটা তোমালোকৰ জড়িত হৈ আছে সেই প্ৰশ্নকেইটা তোমালোকৰ জানিলেই অৰ্থনীতি ভূগোলৰ পৰিসৰ হ'ব তাৰ পৰিসৰ মানে কিমান দূৰলৈকে অৰ্থনীতি ভূগোলে আলোচনা কৰে বিষয়বস্তুটো কিমান তোমালোকৰ বহললৈকে আলোচনা কৰিব পাৰে গম পাইছানে সেইটো হ'ব বিষয়বস্তুটোৰ পৰিসৰ বা বিষয়টোৰ পৰিসৰ ধৰি লোৱা এই অৰ্থনীতি ভূগোলৰ পৰিসৰৰ ভিতৰত আমি 5টা প্ৰশ্ন আলোচনা কৰিবলৈ আমাৰ দৰকাৰ আছে তোমালোকে চিন্তি থবা অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি মানে অৰ্থনৈতিক কাৰ্যটো মানে মানুহে সম্পদ কেনেকৈ আহৰণ কৰিছে সম্পদ কেনেকৈ বিতৰণ কৰিছে সম্পদ কেনেকৈ তোমালোকৰ বিনিময় কৰিছে সেইবোৰে অৰ্থনৈতিক কাৰ্য সেইবোৰে অৰ্থনৈতিক কাৰ্য য'ৰ পৰা তোমালোকৰ মানুহৰ সম্পদ আহৰণ কৰিব পাৰে সম্পদ বিতৰণ কৰিব পাৰে সম্পদ বিনিময় কৰিব পাৰে সম্পদ উপভোগ কৰিব পাৰে যিবোৰ কাৰ্য জড়িত হৈ আছে সেইবোৰে অৰ্থনৈতিক কাৰ্য বুলি কোৱা হয় যে অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি অৰ্থনৈতিক কাৰ্যৰ আন কি পৰিঘটনাৰ লগত জড়িত অৰ্থনৈতিক কাৰ্য য'ত আছে তাত কিয় হৈছে অৰ্থনৈতিক কাৰ্য য'ত আছে তাৰ পৰিৱৰ্তে আন ঠাইত হ'লে বেছি ভাল হ'লহেঁতেন নেকি এই গোটেই প্ৰশ্নকেইটাৰ লগতে অৰ্থনৈতিক ভূগোলৰ পৰিসৰ জড়িত হৈ আছে তোমালোকে পৰীক্ষাত আহিব যে অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে লিখা তোমালোকে এই 5টা প্ৰশ্ন লিখিব লাগিব যে অৰ্থনৈতিক ভূগোলৰ পৰিসৰৰ এই 5টা প্ৰশ্নতেই লুকাই আছে ঠিকে আছে অৰ্থনৈতিক কাৰ্য ক'ত অৱস্থিত অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি অৰ্থনৈতিক কাৰ্যৰ আন কি পৰিঘটনাৰ লগত জড়িত অৰ্থনৈতিক কাৰ্য য'ত আছে তাত কিয় হৈছে অৰ্থনৈতিক কাৰ্য য'ত আছে তাৰ পৰিৱৰ্তে আন ঠাই হ'লে বেছি ভাল হ'লহেঁতেন নেকি এইকেইটাৰ লগত জড়িত হৈ আছে যে ইয়াৰ লগতে তোমালোকৰ দুটা প্ৰশ্ন জড়িত হৈ আছে তোমালোকৰ এই দুটা প্ৰশ্নত তোমালোকৰ অৰ্থনৈতিক বিজ্ঞানৰ পৰিসৰ প্ৰথম তিনিটা প্ৰশ্নৰ পৰম্পৰাগত অৰ্থনৈতিক ভূগোলৰ লগত জড়িত পৰম্পৰাগত মানে যিবোৰ আগৰ পৰা চলি আহিছে সেইকেইটাৰ লগত তোমালোকৰ পৰম্পৰাগত অৰ্থনৈতিক ভূগোলৰ লগত জড়িত হৈ আছে কিন্তু পাছৰ যিকেইটা প্ৰশ্ন 4 আৰু 5 নম্বৰ প্ৰশ্নটো আধুনিক ভূগোলৰ লগত আধুনিক অৰ্থনৈতিক ভূগোলৰ লগত জড়িত হৈ আছে মানে আধুনিক অৰ্থনৈতিক ভূগোলৰ কোৱা লিখা কিয় প্ৰশ্ন সুধিবা স্যার এটা ওলাই গৈছে হা হেল্ল' লৈছিল স্যার হা টিপ খাই লৈছিল স্যার মাতটো ভালকে শুনি পাইছা নে বাৰু জুমৰ সেইটো এটা হা এতিয়া অৰ্থনৈতিক ভূগোলৰ প্ৰথম 3টা প্ৰশ্ন কাৰ লগত পৰম্পৰা মানে যিবোৰ আগৰ পৰা চলি আহিছে সেইটোকে পৰম্পৰা বুলি কোৱা হয় যে অৰ্থনৈতিক কাৰ্য ক'ত অৱস্থিত অৰ্থনৈতিক কাৰ্যৰ বৈশিষ্ট্যবোৰ কি অৰ্থনৈতিক কাৰ্য আন কি পৰিঘটনাৰ লগত জড়িত পৰম্পৰাগত সেইবোৰ আগৰ পৰা আলোচনা কৰি আহিছে ইয়াৰ পিছত অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাত কিয় হৈছে অৰ্থনৈতিক কাৰ্য য'ত আছে তাৰ পৰিৱৰ্তে আন এঠাইত হ'লে বেছি ভাল হ'লহেঁতেন নেকি এই ধৰণৰ যিবোৰ কথা এইবোৰ আধুনিক ভূগোলৰ লগত জড়িত আধুনিক ভূগোলৰ পিতৃ স্বৰূপে কাক কোৱা হয় তোমালোকৰ জৰ্জ চিজহোমক তোমালোকৰ চিন্তি থবা তোমালোকে আধুনিক ভূগোলৰ পিতৃ স্বৰূপে কাক কোৱা হয় জৰ্জ চিজহোমক আৰু তেওঁৰ মতে
এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। এটি উদ্দেশ্যবোৰ আমি পালো যে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। সেইটো যিহেতু চিন্তি থবা আমি অৰ্থনৈতিক ভূগোলৰ পৰীক্ষাটো পালো। অৰ্থনৈতিক ভূগোলৰ পৰীক্ষাত 5টা প্ৰশ্ন ভিতৰত লুকাই সোমাই আছে। প্ৰথম 3টাই পৰম্পৰাগত অৰ্থনীতিক বুজায় আৰু দ্বিতীয় 2টাই তোমালোকৰ আধুনিক অৰ্থনীতিক লগত জড়িত হৈ আছে। আধুনিক অৰ্থনৈতিক ভূগোলৰ জন্মদাতা জৰ্জ চিজহোমৰ মতে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্যই হৈছে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটো। সেইটোৱে হ'ব এখন তোমালোকৰ অৰ্থনৈতিক ভূগোলৰ উদ্দেশ্যটো, আধুনিক অৰ্থনৈতিক ভূগোলৰ উদ্দেশ্যটো। আৰু আন দুজন অৰ্থনৈতিক ভূগোলবিদ জনছ CF জোন্স আৰু জি ডাৰ্কেনৱাল্ডৰ মতে অৰ্থনৈতিক ভূগোল বিশেষকৈ উৎপাদনক্ষম বৃত্তি আৰু কাৰ্যকলাপৰ অধ্যয়নৰ লগত জড়িত আৰু লগতে কিছুমান অঞ্চলত কিয় উৎপাদন আগবঢ়া আৰু আন কিছুমান অঞ্চল কিয় আমদানি আৰু ব্যৱসায় বাণিজ্যত আগবঢ়া এনে প্ৰশ্নবোৰ উত্তৰ উদ্ঘাটন কৰে। এই কথাকেইটা চিন্তিবা যে CF জোন্স আৰু জি ডাৰ্কেনৱাল্ডে কি কৈছিল। তেওঁলোকে কৈছে যে অৰ্থনৈতিক ভূগোল বিশেষকৈ উৎপাদনক্ষম বৃত্তি, য'ত উৎপাদন হয়, বৃত্তিটো মানুহে বহুত কাম কৰে, কিছুমানত তোমালোকৰ উৎপাদন কৰা নহয়, কিন্তু তেওঁলোকৰ মতে য'ত উৎপাদন বৃত্তি আৰু কাৰ্যকলাপ অধ্যয়নৰ লগত জড়িত আৰু লগতে কিছুমান অঞ্চল কিয় উৎপাদন আগবঢ়া আৰু কিছুমান অঞ্চল কিয় আমদানি আৰু ব্যৱসায়িক বাণিজ্য আগবঢ়া এনে প্ৰশ্নৰ উত্তৰ উদ্ঘাটন কৰা হয়। তেওঁলোকৰ মতে অৰ্থবিজ্ঞান সেইটো। জৰ্জ চিজহোমৰ মতে অৰ্থনৈতিক ভূগোল হৈছে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটো, সেইটো এটা উদ্দেশ্য আৰু অৰ্থনৈতিক বিজ্ঞানত তাকে বুলি কোৱা হয়। CF জোন্স আৰু জি ডাৰ্কেনৱাল্ডৰ মতে অৰ্থনৈতিক ভূগোলৰ বিশেষকৈ উৎপাদনক্ষম আৰু কাৰ্যকলাপ অধ্যয়নৰ লগত জড়িত আৰু লগত কিছুমান অঞ্চলত কিয় উৎপাদন আগবঢ়া আৰু সেই কথাবোৰ লগত জড়িত হয়। এতিয়া অৰ্থাৎ অৰ্থনৈতিক ভূগোলে মূলতঃ মানুহৰ উৎপাদনক্ষম কাৰ্যবোৰ আৰু পাৰিৱেশিক অঞ্চলৰ লগত এইবোৰ সম্পৰ্ক অধ্যয়ন কৰে। এতিয়া উৎপাদনক্ষম কাৰ্যবোৰক আমি বৃত্তি বুলি কওঁ। য'ত তোমালোকৰ একোটা কিবা বস্তু এটা উৎপাদন হয়, তাৰ পৰা কিবা আহৰণ কৰিব পাৰোঁ, আমি জীৱনটো চলাই নিব পাৰোঁ, তাকে আমি কি বুলি কওঁ, বৃত্তি বুলি কওঁ। এতিয়া সেই বৃত্তিটোৰ মানুহৰ সেই উৎপাদনক্ষম কাৰ্যকলাপ বা মানুহৰ বৃত্তিসমূহ আৰু ইয়াৰ পাৰিৱেশিক অৱস্থা ক'ত কৰিছে কাম বৃত্তিটো, সেই কথাবোৰেই তোমালোকৰ অৰ্থনৈতিক বিজ্ঞানৰ অঞ্চল আলোচনা হয় বুলি CF জোন্স আৰু জি ডাৰ্কেনৱাল্ডে কৈছে। CF জোন্স আৰু জি ডাৰ্কেনৱাল্ডে তোমালোকৰ কথাবোৰ কৈছে, সেই কথাকেইটা কৈছে। এতিয়া এতিয়া সেই বৃত্তিনো কি, মানুহৰ বৃত্তিনো
কি হ'ব পাৰে মানুহৰ বৃত্তিসমূহনো কি হ'ব পাৰে যে মানুহৰ বৃত্তি তোমালোকৰ চাৰি প্ৰকাৰৰ হয় মানুহৰ বৃত্তি তোমালোকৰ চাৰি প্ৰকাৰ হ'ব পাৰে সেই বৃত্তিকেইটা কি প্ৰথম প্ৰাথমিক বৃত্তি দ্বিতীয়ক বৃত্তি তৃতীয়ক বৃত্তি আৰু চতুৰ্থক বৃত্তি এই বিষয়ে তোমালোকৰ ইতিমধ্যে ক্লাছ 8ত আলোচনা তোমালোকৰ পঢ়ি আহিছা সমাজ বিজ্ঞানত তথাপিও আমি আকৌ পুনৰ আলোচনা কৰিম যে অৰ্থনৈতিক বৃত্তি কি সেই অৰ্থনৈতিক বৃত্তিৰ লগতে অৰ্থনৈতিক ভূগোলৰ কথাসমূহ জড়িত হৈ আছে ইংৰাজী কোৱা হয় ইকনমিক এক্টিভিটি Economy is one of the most important structures that are used to function a country. Countries of the world today have different Jadi kinds video of jangan economic banget activities mohon within disabar. the system. In this video, we are going to talk about economic activities. Economic activity is actions that involve the production, distribution, and consumption of goods and services. It is divided into 4 different levels. This may be hard to understand, so we should have an example first, just to get to the basic idea. Let's get started. প্ৰথমতে তোমালোকৰ প্ৰাথমিক বৃত্তি তাৰপৰা দ্বিতীয়ক বৃত্তি প্ৰথমতে আমি কি পালো ধৰি লোৱা আমি ইয়াত গাখীৰ উদাহৰণ লৈছে গাখীৰখিনি আমি ক'ব পালো গৰুৰ পৰা পালো গাখীৰখিনি আমি প্ৰচেছ কৰি কৰিব ফেক্টৰী বা আমি পোনপটীয়াকৈ গ্ৰহণ কৰো বা আমি ভিডিঅ'টো পুনৰবাৰ চাওঁ তোমালোকৰ Economy is one of the most important concepts. আমি প্ৰথমতে গাখীৰৰ উদাহৰণটো লৈছো প্ৰথম যিখিনি গাখীৰ উৎপাদনৰ লগত আমি ব্যৱহাৰ কৰোঁ পোনপটীয়া গাখীৰ লগত জড়িত যিসকল গোৱালসকল বা আমি তোমালোকৰ য'ত বা গাখীৰ উৎপাদন হ'ব সেই লগত জড়িত মানুহসকলেই তোমালোকৰ কি হ'ব প্ৰাথমিক বৃত্তি বা প্ৰাইমেৰী অকুপেশ্যন দুই নম্বৰটো তোমালোকৰ হ'ব দ্বিতীয়ক বৃত্তি যিসকলে গাখীৰখিনি উৎপাদন কৰি আমি বিক্ৰী কৰোঁগৈ বিক্ৰী কৰি তোমালোকৰ কি কৰে বিক্ৰী কৰিবলৈ লৈ যায় বা ফেক্টৰীলৈ লৈ যায় বা আমি গাখীৰখিনি উৎপাদন কৰোঁ বা অন্যান্য ঠাইত আমি দিওঁগৈ তোমালোকৰ সেইখিনি হ'ব দ্বিতীয় বৃত্তি যিসকল উৎপাদনৰ বাহিৰে গাখীৰখিনি উৎপাদনৰ বাহিৰে যি অন্য লগত জড়িত ফেক্টৰীৰ লগত জড়িত তোমালোকৰ গাখীৰ বিলোৱাৰ লগত জড়িত সেইখিনি হ'ব তোমালোকৰ দ্বিতীয় বৃত্তি গাখীৰখিনি উৎপাদন কৰাৰ পাছত গাখীৰখিনি উৎপাদন কৰাৰ পাছত সেইখিনি বিতৰণ কৰিব লাগিব নিৰ্দিষ্ট এটা ভিত্তিক বিতৰণ কৰিব লাগিব সেই তাৰ লগত যিসকল মানুহ জড়িত হৈ থাকিব সেইখিনিয়ে তৃতীয় বৃত্তি হ'ব সেইখিনি হ'ব তৃতীয় বৃত্তি যিসকল বিতৰণৰ লগত জড়িত সেইখিনি হ'ব তৃতীয় বৃত্তি বিতৰণ ক'ত কৰিব বজাৰ ঘৰ মানুহ এতিয়া 4 নম্বৰটো হ'ব চতুৰ্থ বৃত্তি কি হ'ব এতিয়া চতুৰ্থ বৃত্তি তোমালোকৰ এই গাখীৰখিনি আৰু উৎপাদন কিমান বেছি কেনেকৈ কৰিব পাৰো গৰুজনীক আমি কেনেকৈ ভাল কৰিব পাৰো
গৰুখিনিক আমি কেনেকৈ ভালকৈ ৰাখিব পাৰোঁ, কেনেকৈ উৎপাদন বেছি পাব পাৰোঁ, বা সেই গোৱাল আমি গৰুৰ তোমালোকৰ খুঁটি স্থাপন কৰিবলৈ আৰু কেনেকৈ আমি পইচা সংগ্ৰহ কৰি বেংকৰ পৰা লোন লৈ কেনেকৈ আগবাঢ়িব পাৰোঁ। এতিয়া সেই বেংকত যিখিনি কাম কৰিব সেই মানুহখিনিয়ে তোমালোকৰ চতুৰ্থ বৃত্তি হ'ব, মানে যিখিনি তোমালোকৰ বেংক ব্যৱস্থা, গৱেষণা আদিৰ লগত জড়িত সেইখিনি হ'ব চতুৰ্থ বৃত্তি। It is people who are specialized in one part. So if you have high skilled people are really good in their field, especially school algebra and the quality of it, and check if it is ready for the customer or not. From our sample, এতিয়া আমি উদাহৰণটো চালো। এতিয়া আমি প্ৰথমতে আলোচনা কৰিম প্ৰাথমিক তোমালোকৰ বৃত্তি। সেই প্ৰাথমিক বৃত্তি মানে কি? যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক বৃত্তি বুলি কোৱা হয়। প্ৰকৃতিৰ পৰা আহৰণ কৰে পোনপটীয়াভাৱে, যেনে কৃষি কাৰ্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ আদি যিসমূহ কাৰ্য, সেই কাৰ্যসমূহকে তোমালোকৰ প্ৰাথমিক বৃত্তি বুলি কোৱা হয়। যেনেকে তাক আমি গৰুৰ পৰা তোমালোকৰ গৰু এটা প্ৰাকৃতিক সম্পদ বুলি আমি ধৰিব লাগিব। গৰুৰ পৰা আমি গাখীৰ ললো, আমি খেতি কৰি ধান উৎপাদন কৰিলো বা খেতি কৰি অন্যান্য বস্তু উৎপাদন কৰিলো, সেইখিনি আমি উৎপাদন কৰিছো ক'ৰ পৰা? প্ৰকৃতিৰ পৰা। পোনপটীয়াভাৱে প্ৰকৃতিৰ পৰা উৎপাদন কৰিছো। আৰু তাৰ লগত যিসকল জড়িত হৈ থাকিব মানুহ কাৰ্য, তাৰ লগত যিসকল মানুহ কাৰ্যত জড়িত হৈ থাকিব সেই সকলকে আমি প্ৰাথমিক বৃত্তি বুলি কম। দ্বিতীয় বৃত্তিসমূহ যিসমূহ কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানা প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলে তাকে দ্বিতীয় বৃত্তি বোলে। যেনে শিল্প উৎপাদন প্ৰক্ৰিয়া, বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য ইত্যাদি। আমি যদি ধানৰ উদাহৰণটো লওঁ, ধানটো আমি খেতি কৰা মানুহসকলক প্ৰাথমিক বৃত্তিত ধৰিলো। যিসকল আমি ধান ফেক্টৰীত তোমালোকৰ মিলত গৈ আমি খুন্দো, মিলত গৈ মানুহৰ উপযোগী কৰি লওঁ, সেই মিলত থকা যিসকল কাৰ্যত জড়িত হৈ আছে সেই মানুহখিনিক আমি দ্বিতীয় বৃত্তি বুলি আমি কম। এতিয়া ৩ নম্বৰ বৃত্তিটো তৃতীয় বৃত্তি কোনসকল হ'ব? যিসকল সেই মিলটোলৈ যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰত পায় তাকে তৃতীয় বৃত্তি বোলে। যেনে যাতায়ত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্ৰী, পৰ্যটন, যোগাযোগ ইত্যাদি লগত জড়িত অৰ্থনৈতিক কাৰ্যক্ৰম। এতিয়া ধানখিনি উৎপাদন কৰিবলৈ আমাৰ মিললৈ লৈ যাব লাগিব, মিলৰ পৰা আকৌ বজাৰলৈ লৈ যাব লাগিব। সেই যিখিনি যাতায়তৰ লগত জড়িত মানুহ সেইসকলকে আমি কি বুলি ক'ম? তৃতীয় বৃত্তি বুলি ক'ম। আকৌ তাৰ লগত যিসকলে দোকানী, বেপাৰী তোমালোকৰ লগত জড়িত, পৰ্যটনৰ লগত জড়িত, যোগাযোগৰ লগত জড়িত, সেই গোটেইখিনি আমি তৃতীয় বৃত্তি বুলি ক'ম। ইয়াৰ পিছত এনে চতুৰ্থ বৃত্তি, যি কাৰ্যৰ দ্বাৰা দ্বিতীয় আৰু তৃতীয় বৃত্তিসমূহৰ অধিক সুচল তথা ফলপ্ৰসূ কৰি তোলা হয় তাকেই চতুৰ্থ বৃত্তি বোলে। যেনে বেংক বা বিত্তীয় ব্যৱস্থা, প্ৰচাৰ মাধ্যম, প্ৰশাসন, শিক্ষা, গৱেষণা আদি লগত জড়িত লোকসকলক তোমালোকক কি বুলি কোৱা হ'ব? চতুৰ্থ বৃত্তি বুলি কোৱা হ'ব। এতিয়া প্ৰাথমিক বৃত্তিটো এতিয়া বাকীসকল যিসমূহ পালো দ্বিতীয় বৃত্তি, তৃতীয় বৃত্তি আৰু চতুৰ্থ বৃত্তি। প্ৰাথমিক বৃত্তি, দ্বিতীয় বৃত্তি আৰু তৃতীয় বৃত্তি এটা পৰম্পৰাগতভাৱে চলি অহা আমাৰ এইখিনি বৃত্তি হয়। তাৰ লগত জড়িত পূৰ্বৰ পৰাই বহু আগৰ পৰাই জড়িত হৈ আছে। বিশেষকৈ প্ৰাথমিক বৃত্তিটো তোমালোকৰ একেবাৰে আদিম কালৰ পৰাই আছে। বিভিন্ন প্ৰকাৰৰ আমি বৃত্তি ল'ব পাৰোঁ। কিন্তু চতুৰ্থ বৃত্তি হ'ল তোমালোকৰ আধুনিক সমাজৰ এটা সৃষ্টি।
চতুৰ্থক বৃত্তিটো আধুনিক সমাজৰ তোমালোকৰ সৃষ্টি হয় কাৰণ চতুৰ্থক বৃত্তিটোৱে মানুহক তৃতীয় বৃত্তি দ্বিতীয় বৃত্তি আৰু প্ৰাথমিক বৃত্তিৰ লগত হৈ থকা মানুহসকলক সহায় বা সহজ কৰিব তেওঁৰ কামৰ কাৰণ বেংক ব্যৱস্থাৰ লগত বেংকে তোমালোকৰ পইচা কাক দিব তৃতীয় বৃত্তিক দ্বিতীয় বৃত্তিক আৰু প্ৰাথমিক বৃত্তিক দিব তাৰ লগত জড়িত যিসকল মানুহ ইঞ্চুৰেঞ্চৰ লগত জড়িত যিসকল মানুহ প্ৰচাৰ মাধ্যমৰ লগত যিসকল জড়িত মানুহ আমি টিভি চাওঁ সেইবোৰ চতুৰ্থক বৃত্তি ধৰিব পাৰি ইয়াৰ পৰা আমি এটা বুজি পাইছো যে তোমালোকৰ প্ৰাথমিক বৃত্তিটোৱে আমাৰ মূল হয় প্ৰাথমিক বৃত্তি এৰাই চলি কোনো এটা অন্য বৃত্তি তোমালোকৰ নহয় প্ৰাথমিক বৃত্তি এৰাই চলি কোনো এটা অন্য বৃত্তি তোমালোকৰ আমি কল্পনা কৰিব নোৱাৰি হল এইখিনিয়ে আছিল আমাৰ আজি অৰ্থনৈতিক ভূগোলৰ আলোচনা আমি অৰ্থনৈতিক ভূগোল মানে কি বুজি পালো যে অৰ্থনৈতিক ভূগোল মানে হল ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন বিতৰণ উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বুলি কোৱা হয় অৰ্থনৈতিক ভূগোলে কি কথা আলোচনা কৰে কি কথা আলোচনা কৰে তাৰ প্ৰশ্ন 5টা লগত জড়িত হৈ আছে সেই 5টা প্ৰশ্নৰ প্ৰথম 3টা পৰম্পৰাগত অৰ্থনৈতিক ভূগোলৰ লগত জড়িত আৰু বাকি দুটা আধুনিক অৰ্থনৈতিক ভূগোলৰ লগত জড়িত অৰ্থনৈতিক ভূগোলৰ পিতৃ আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ জৰ্জ চিজহমৰ মতে মানুহৰ কাৰ্যকলাপসমূহ কৰি এখন ঠাইৰ অৰ্থনৈতিক উন্নয়ন আৰু গতি দিশ নিৰ্ণয় কৰাটোৱে অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু বুলি তেওঁ কৈছিলে তাৰ উপৰিও CF জোন্স আৰু GG ডাৰ্কেনৱালে কৈছিলে যে অৰ্থনৈতিক ভূগোলে মানুহৰ উৎপাদনক্ষম কাৰ্যবোৰ আৰু তাৰ পৰিৱেশিক অৱস্থানৰ ওপৰত নিৰ্ণয় কৰে এতিয়া উৎপাদনক্ষম কাৰ্য মানে মানুহৰ বৃত্তি বুলি কোৱাৰ লগে লগে আমি বুজিব লাগিব মানুহে জীৱন নিৰ্বাহ কৰিবলৈ যিসমূহ কাম কৰে সেইবোৰকে আমি বৃত্তি বুলি কওঁ মানুহে জীৱন নিৰ্বাহ কৰিবলৈ যিসমূহ কাম কৰে সেইবোৰকে আমি বৃত্তি বুলি কওঁ এই অৰ্থনৈতিক বৃত্তি 4 প্ৰকাৰৰ হয় প্ৰাথমিক বৃত্তি দ্বিতীয়ক বৃত্তি তৃতীয়ক বৃত্তি আৰু চতুৰ্থক বৃত্তি প্ৰাথমিক বৃত্তিৰ যিসকলে প্ৰকৃতিৰ লগত জড়িত হৈ পোনপটীয়াভাৱে সম্পদ আহৰণ কৰে সেইসকলকে প্ৰাথমিক বৃত্তিৰ লগত জড়িত মানুহ বুলি বৃত্তিৰ লগত জড়িত হৈ থাকে যেনে কৃষি কাৰ্য দ্বিতীয় বৃত্তি প্ৰাথমিক বৃত্তিৰ যিসমূহ উৎপাদন সেইবোৰ ব্যৱহাৰ উপযোগী যিসকলে কৰি তোলে সেইবোৰকে দ্বিতীয় বৃত্তি বুলি কোৱা হয় তৃতীয় বৃত্তি যিসমূহ বিতৰণ কাৰ্য বেহা বেপাৰৰ লগত জড়িত পৰিবহণৰ লগত জড়িত যাতায়াতৰ লগত জড়িত যোগাযোগৰ লগত জড়িত সেইসকলক তৃতীয় বৃত্তি বুলি কোৱা হয় চতুৰ্থ বৃত্তি যেনে বেংক ব্যৱস্থা বিত্তীয় ব্যৱস্থা প্ৰচাৰ মাধ্যম প্ৰশাসন মানে ওপৰত তিনিটা বৃত্তিক যিখিনি বৃত্তিয়ে সহজ কৰি তোলে তেওঁলোকৰ কাম কাজখিনি সহজ কৰি তোলে সেইখিনিকে কোৱা হ'ব তোমালোকৰ তৃতীয় চতুৰ্থ বৃত্তি আজিলৈ আমি ইমানতে সামৰিলো তোমালোকে পাছবেলা এটা পৰীক্ষা পাতিম সকলোৱে দিবা থেংক ইউ